মন্ত্রী সর্বানন্দ সোনোয়ালের উপস্থিতিতে শিলচরে বিজেপির বিশাল বাইক র্যালি অনুষ্ঠিত। বুধবার মন্ত্রী সর্বানন্দ সোনোয়াল, রাজদীপ রায় ও বিধায়ক দীপায়ন চক্রবর্তীর উপস্থিতিতে শিলচর ইন্ডিয়া ক্লাব পয়েন্ট থেকে এক বিশাল বাইক র্যালি বের করা হয়। বাইক র্যালিটি তারাপুর হয়ে ন্যাশনাল হাইওয়ে হয়ে মেহেরপুর গিয়ে সমাপ্ত হয়। মোদী ডাঙৰীয়াৰ প্ৰতি আৰু অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞ, কাৰণ যোৱা 10 বছৰতে প্ৰকৃতাৰ্থে ইয়াত উন্নয়ন হৈছে, যাতায়াত ব্যৱস্থা সুচল হৈছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। গতিকে ৰাইজে দেখিছে যে কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰিও এইবিলাক কাম কৰিব নোৱাৰিলে। প্ৰকৃতাৰ্থত বৰাকৰ যদি আন্তৰিকতাৰে উন্নয়নৰ কাম কোনোবাই কৰিছে, বিজেপি চৰকাৰে কৰিছে। সেইকাৰণে তেখেতসকলে বিজেপিকে ভোট দিব। এতিয়া দেশ বিদেশলৈ আমাৰ বৰাক উপত্যকা অঞ্চলৰ ৰাইজে উৎপাদিত সামগ্ৰী আমদানি ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, বৰাক উপত্যকা আৰু কালকাতাৰ লগত যোগাযোগ ব্যৱস্থা সুচল কৰিবৰ কাৰণে এতিয়া ৰেলৱে লাইন নিৰ্মাণ হৈ আছে। গতিকে এইবিলাক মোদী ডাঙৰীয়াই কৰিছে। গতিকে সেইকাৰণে মোদী ডাঙৰীয়াই আজি বৰাক উপত্যকাৰ উন্নয়নৰ বাবে, অসমৰ উন্নয়নৰ বাবে, উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ বাবে যিমানবিলাক উল্লেখযোগ্য দৃষ্টান্তমূলক পদক্ষেপ লৈছে, তাৰ বাবে আজি বৰাকৰ প্ৰতি শ্ৰেণীৰ ৰাইজ আজি আনন্দিত।